ডুমনিচকী শিঙিমাৰী গাঁৱৰ কন্যাৰ বৃহৎ সাফল্য। দৰং জিলাৰ শিঙিমাৰী গাঁৱৰ ডুমনিচকীৰ নিবাসী মিষ্টাৰ হিফজুৰ ৰহমান আৰু খাদিজা বেগমৰ জ্যেষ্ঠ কন্যা শ্ৰী জেনিফাৰ ৰহমানে শিক্ষা ক্ষেত্ৰত এক উজ্জ্বল সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। জেনিফাৰ ৰহমানে 2026 চনত যোৰহাট মেডিকেল কলেজ আৰু হাস্পতালৰ পৰা সফলতাৰে MBBS ডিগ্ৰী সম্পূৰ্ণ কৰি চিকিৎসা জগতত নতুন অধ্যায়ৰ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে তেওঁ 2017 চনত ডুমনিচকী ইংলিছ স্কুলৰ পৰা SSLC পৰীক্ষাত 94.67% নম্বৰ লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হৈছিল। তাৰ পিছত নগাঁওস্থিত ৰামানুজ জুনিয়ৰ কলেজৰ পৰা 2019 চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 89.20% নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। ইয়াৰ পিছতে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে নিট পৰীক্ষাত সফলতা লাভ কৰি যোৰহাট মেডিকেল কলেজত অধ্যয়ন আৰম্ভ কৰিছিল। এতিয়া MBBS ডিগ্ৰী লাভ কৰি পৰিয়াল, অঞ্চল তথা সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে জেনিফাৰ ৰহমানে। জেনিফাৰ এই সাফল্যত পৰিয়ালৰ লগতে অঞ্চলবাসীৰ মাজতো আনন্দৰ বন্যা বৈছে। বহুতে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছে। AIN লাইভৰ ফালৰ পৰাও শ্ৰী জেনিফাৰ ৰহমানলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। নিউজ ডেস্ক AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।